মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত বিদ্যালয়সমূহৰ আনন্দ উল্লাস কালি দেখুৱালো। আজি দেখুৱাম কেইখনমান আলুগুটি বিদ্যালয়। বাইদেৱে ধৰিবই পৰা নাই কান্দিব নে হাঁহিব। ছাত্ৰ ছাত্ৰীখিনি অকমান বেয়া আছিল, কিন্তু আমি ইমান বেয়া কৰিব বুলি ভাবা নাছিলো। এক ৰোল নম্বৰ 2টো অন্তত পাছ কৰিব লাগে, আপোনালোকে নিজে চিন্তা কৰক। হয়, কমসে কম 10, 12, 15লৈকেতো পাছ কৰিব লাগে। কোনো দিন কোনো বছৰ এনেকুৱা হোৱা নাই। কোনোৱে যদি ফলাফলৰ দায়িত্ব মূৰ পাতি লৈছে। অসমৰ জিলাৰ ভিতৰতে মানে আমাৰ সবতকৈ মানে নিম্নগামী আটাইতকৈ বেয়া ৰিজাল্ট দেখি মোৰ খুব বেয়া লাগিছে, আৰু এজ এ ইনস্পেক্টৰ অফ স্কুলছ মই ৰেছপনচিবিলিটি ল'ব লাগিব। কোনোজন আকৌ অহা বছৰলৈহে সাজু হৈছে। অহাবাৰ যি ব্যৱস্থা ল'ব লাগে বা ল'ব পাৰোঁ মই মোৰ ফালৰ পৰা মই যথাসম্ভৱ আমাৰ ছাত্ৰ ছাত্ৰীৰ যাতে এইটো এনেকুৱা ফলৰ পুনৰাবৃত্তি নহয়। প্ৰথমে যাওঁ বলক মৰিগাঁও জিলাৰ আজৰি মাধ্যমিক বিদ্যালয়লৈ। বিদ্যালয়ৰ আন্তঃগাঁথনি সুন্দৰ, আছে পৰ্যাপ্ত শিক্ষাগুৰু, কিন্তু নাই ভাল ফলাফল। এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শুনিলে আপোনাৰো চকু কপালত উঠিব। হয়, 33 - 33 = 0, মানে আলুগুটি। 33 জন শিক্ষাৰ্থী মেট্ৰিকত অৱতীৰ্ণ হৈছিল এইখন বিদ্যালয়ৰ পৰা, কিন্তু উত্তীৰ্ণহে নহল এজনো। তাৰ পিছতেই হাহাকাৰ লাগিছে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ। তেওঁ বোলে সপোনতো ভবা নাছিল, এতিয়াও ক'ব পৰা নাই যে শূন্য ফলাফলৰ কেৰণটো ক'ত। এতিয়া যে এনেকুৱা এটা ৰিজাল্ট হ'ব আমি জীৱনতো ভবা নাছিলোঁ। ভাবিছিলোঁ যে 1st ডিভিজন নাপায়, কিন্তু 2nd ডিভিজন বা 3rd ডিভিজন পাব। কিন্তু খুব বেছি 5-10টা মানে ফেইল কৰিলেহেঁতেন, 33 জনে দিছিলে। কিন্তু এনেকুৱা মানে কোনো দিনেই হোৱা নাই, আৰু এনেকুৱা হ'ব বুলি ভাবাও নাছিলোঁ। এখন দুখন নহয়, শ্ৰীভূমিতো 3খনকৈ বিদ্যালয়ে মাৰিলে শূন্য। আৰু সেই বিদ্যালয় কেইখন হৈছে খুগুৰাকোনা বুলি এখন স্কুল আছে, তাৰপিছত এখন RK নগৰ গাৰ্লছ হাইস্কুল, আৰু এখন আমাৰ টি মডেল স্কুল হয় চেপাজুৰি। চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফলৰ পিছতেই ব্যৰ্থতাৰ দায়িত্ব মূৰ পাতি ল'ব লগা হৈছে জিলাখনৰ বিদ্যালয় পৰিদৰ্শকে। 3খনকৈ বিদ্যালয়ৰ ফলাফল কিয় শূন্য হ'ল তাক লৈ কাৰণ দৰ্শোৱাৰ জাননী দিলে বিদ্যালয় পৰিদৰ্শকে। অসমৰ জিলাৰ ভিতৰতে মানে আমাৰ সবতকৈ মানে নিম্নগামী আটাইতকৈ বেয়া ৰিজাল্ট দেখি মোৰ খুব বেয়া লাগিছে, আৰু এজ এ ইনস্পেক্টৰ অফ স্কুলছ মই ৰেছপনচিবিলিটি ল'ব লাগিব। 30% স্কুলৰ মানে যিখিনি ৰিজাল্ট কম হৈছে তাৰ কাৰণে আমি চৌকছ ইছ্যু কৰিছোঁ, মানে কেনেকুৱা কি কাৰণত, কাৰণ ডিটেইল এটা এনালাইচিছ দৰকাৰ। ইফালে গুৱাহাটীৰ 5খনকৈ বিদ্যালয়লৈ শিক্ষা বিভাগৰ চৌকজ। মেট্ৰিকত শোচনীয় ফলাফলৰ বাবে 5খন বিদ্যালয়লৈ জাননী প্ৰেৰণ কৰা হৈছে। বিদ্যালয় কেইখন হৈছে মালিগাঁও হাইস্কুল, বৰসজাই হাইস্কুল, দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পিলিংকাটা হাইস্কুল আৰু NPME হাইস্কুল। 25%তকৈও তলত এই বিদ্যালয় কেইখনৰ ফলাফল। 5 দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী বিদ্যালয় কেইখনৰ প্ৰধান শিক্ষকলৈ। 13 জন এপিয়াৰ হৈছিলে, 2 জন পাছ কৰিলে 2nd ডিভিজনত। কি কাৰণত এইটো আমি বিশ্লেষণ কৰি আছোঁ। এতিয়া মই ষ্টাফ মিটিং দিছোঁ। এজন প্ৰধান শিক্ষক হিচাপে এই বৰসজাই হাইস্কুলৰ মোৰে গাত ভুল বুলিহে মই এতিয়া ক'ব বিচাৰিছোঁ। ময়ে গাত লৈছোঁ বা মই মূৰ পাতি লৈছোঁ যে ইয়াত মোৰেই দুখ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।